জিএনআৰচি হস্পিটেলত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন। অসমৰ 3গৰাকী নাৰীক জিএনআৰচিয়ে দিলে সন্মান। আন্তৰ্জাতিক নাৰী দিৱসত উত্তৰ পূৰ্বাঞ্চল তথা গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ হস্পিটেল জিএনআৰচি কৰ্তৃপক্ষই 3গৰাকী প্ৰতিভাসম্পন্ন নাৰীক দিয়ে সন্মান। জিএনআৰচি হস্পিটেলত আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা সন্মানেৰে পুৰস্কৃত কৰা নাৰী 3গৰাকীৰ হ'ল যথাক্ৰমে পদ্মশ্ৰী পুৰস্কাৰ লাভ কৰা কাৰ্বি ফক ছিংগাৰ পখিলা লেকথেপী, সাংস্কৃতিক গায়ক আইকনিক নাৰী মনীষা হাজৰিকা আৰু আনগৰাকী হ'ল ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় 200তকৈ অধিক পুৰস্কাৰ তথা বঁটাপ্ৰাপ্ত সাঁতোৰবিদ ফাৰিহা জামান। জিএনআৰচি হস্পিটেলৰ প্ৰেক্ষাগৃহত জিএনআৰচি কৰ্তৃপক্ষৰ তৰফৰ পৰা আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰতিভাৱান সম্পন্ন নাৰী 3গৰাকীয়ে নিজৰ চমু ভাষণ প্ৰদান কৰে। জিএনআৰচিয়ে উদযাপন কৰা আজিৰ আন্তৰ্জাতিক নাৰী দিৱসৰ অনুষ্ঠানত মৃণাল হাজৰিকা আৰু মামনি গোস্বামীয়ে সকলো সহায় সহযোগিতা আগবঢ়োৱা দেখা পোৱা গ'ল। গুৱাহাটীৰ পৰা জ্যোতিৰ্ময় হাজৰিকাৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ। আজি আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে এই বিশেষ দিনটোত গুৱাহাটী দিছপুৰৰ প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু ইয়াৰ দ্বাৰা তিনিগৰাকী বিশেষ মহিলা সংগীত শিল্পী, লোকগীত সংগীত শিল্পী আৰু সাঁতোৰবিদ আন্তৰ্জাতিক ক্ষেত্ৰত সন্মান লাভ কৰা সাঁতোৰবিদ 3গৰাকীক অভ্যৰ্থনা জনোৱা হয় আৰু ইয়াৰ দ্বাৰা এক বাণী সমাজলৈ আগবঢ়াই দিয়া হৈছে যে আমি কেৱল পঢ়া শুনাৰ ক্ষেত্ৰতেই নহয়, অন্যান্য ক্ষেত্ৰতো মহিলাসকল বহু দূৰ আগবাঢ়ি গৈছে আৰু এই অনুপ্ৰেৰণাৰ দ্বাৰা যাতে আন সকলো শিশু বা কন্যাসকল, নাৰীসকল, ছাত্ৰীসকলো আগবাঢ়ি যাব পাৰে, এই বাণীকে আমাৰ সমাজৰ আগলৈ আগবঢ়াই দিয়া হৈছে জিএনআৰচি হস্পিটেলৰ দ্বাৰা। ইয়াৰ লগতে এইবাৰৰ শীৰ্ষক আছিলে নিজেও প্ৰতিষ্ঠিত হোৱা, আনকো সহায় কৰা। এয়া আমাৰ জিএনআৰচি চিকিৎসালয়ৰো মূল নীতি, নিজেও প্ৰতিষ্ঠা হোৱা নিজৰ বিভিন্ন ক্ষেত্ৰত আৰু আনকো সহায়ৰ এখন হাত আগবঢ়োৱা। আশা কৰো এই ক্ষেত্ৰত আমি সফল হৈছো আৰু আমাৰ এই বাণী আনৰ সমাজলৈ আগবঢ়াই নিয়াত আশা কৰো আপোনালোকে আমাক সহযোগিতা কৰিব। তেখেত পখিলা লেকথেপী, তেখেত কাৰ্বি লোকগীত শিল্পী। মনীষা হাজৰিকা আপোনালোকে জানে, আধুনিক শিল্পী, আধুনিক সংগীত শিল্পী। তেখেতে মনীষা হাজৰিকা এটা ডাঙৰ কাম কৰি থৈছে, জয়ন্ত হাজৰিকাৰ গীতসমূহ সংৰক্ষণৰ এটা স্বৰলিপি সংৰক্ষণৰ এটা ব্যৱস্থা নিজাববীয়াকৈ কৰি আছে। এইটো এটা ডাঙৰ কথা। কাৰ্বি পদ্মশ্ৰী প্ৰাপ্ত কাৰ্বি লোকশিল্পী, তেখেতে গ্ৰাছৰুট লেভেলৰ পৰা কাম কৰি আহি ওপৰলৈ উঠি আহিছে আৰু লগতে বিশিষ্ট আন্তৰ্জাতিক খ্যাতি সম্পন্ন সাঁতোৰবিদ ফাৰহান, তেওঁকো আমি সম্বৰ্ধনা জনাইছো, তেওঁকো শুভেচ্ছা জনাইছো, যাতে তেওঁলোকৰ জীৱনে আনলৈ প্ৰেৰণা কঢ়িয়াই আনে, উৎসাহিত কৰে এনেকুৱা ধৰণৰ বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবলৈ। ঠিক আছে, ধন্যবাদ। আজি ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যন একেলগে দুইখন মিলি পেলাই আজি আন্তৰ্জাতিক নাৰী দিৱসটো উদযাপন কৰা হৈছে ইয়াতে জিএনআৰচি হস্পিটেল দিছপুৰৰ অডিটৰিয়ামত। আজি এই অনুষ্ঠানতে আমি আমাৰ এছিয়ান ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যনৰ ফালৰ পৰা দীৰ্ঘদিন ধৰি কাম কৰি থকা মহিলা 2গৰাকীক আমি আজি এৱাৰ্ড দিবলৈ বিচাৰিছো, কাৰণ এইখিনি আৰু আহি থকা নাৰীসকলক মানে এনকাৰেজ কৰিব যে আমি আৰু কিমান ভালদৰে আমি কাম কৰি যাব পাৰো। আৰু আজি এই বিশেষ দিনটোত আমি প্ৰতিগৰাকী নাৰীয়ে আমি আগবাঢ়ি আহিব লাগে, কাৰণ এই নাৰীখিনি আগবাঢ়ি অহাৰ লগতে আচলতে যদি নাৰীখিনিৰ যদি আপোনাৰ বিকশিত হয়, যে আল্টিমেটলি ছচাইটি গ্ৰ' কৰে আৰু ছচাইটিত গ্ৰ' কৰিবলৈ হলে সকলোৱে মিলি মেল ফিমেল টুগেডাৰ মানে জেণ্ডাৰ ইকুৱেলিটি যিটো কয়, চবেই কোনো কাৰো ডাঙৰ নহয়, মানে চবে একেলগে মিলি যদি কামখিনি কৰি যোৱা যায় তেতিয়াহ'লে উন্নতি বহুত হোৱাৰ আশা আছে।